কৈছোঁ মোক যেনেকৈ আপোনালোকে মাতিছে আৰু দুজন মানুহক মই মাতিবলৈ কৈছোঁ সেই দুজন হৈছে এজন হৈছে মুখ্যমন্ত্ৰী নিজকে মই মাতিবলৈ কৈছোঁ মুখ্যমন্ত্ৰী যে মুখ্যমন্ত্ৰীক মাতিবলৈ মই দুটা কাৰণত কৈছোঁ যে তেখেতে কিয় যদি ইমান মই যিটো আগতেও কৈ আছোঁ ইমান যে তেখেতৰ হাতত কংক্ৰিট প্ৰমাণ আছে বুলি কৈছে ইমান প্ৰমাণ থকাৰ পিছত তেখেতে কি কাৰণে দুখন ফটো মেনিপুলেট কৰিছে সেইখিনি মই আগতেও আপোনালোকক কৈছোঁ পাৰ্লিয়ামেণ্টৰ আগৰখন ফটো আৰু আটাইবোৰ এই হেৰিয়াৰ এম্বেচিত ডিছকাশ্যন হয় গতিকে সেইটো মই কৈছোঁ তেখেতক মাতিব লাগে দ্বিতীয়তে মই কৈছোঁ মুখ্যমন্ত্ৰীয়ে যে কৈছে যে আমি পাকিস্তানৰ লগত যোগাযোগ কৰি আছোঁ আৰু পাকিস্তানে সেইটোবিলাকৰ সময় লাগিব ইনফৰমেশ্যনবিলাক আহিব মই কৈছোঁ এতিয়া যুদ্ধ চলি থকা সময়ত তেখেতে কেনেকৈ পাকিস্তানৰ লগত যোগাযোগ কৰিলে আৰু তেখেতে যিহেতু ডাইৰেক্ট পাকিস্তানৰ লগত যোগাযোগ কৰিব নোৱাৰে তেখেতকো মাতি সোধক বুলি কৈছোঁ তেখেতক নামাতে কিন্তু মোৰ যুক্তিটো কৈছোঁ